কর্কট রাশি সাপ্তাহিক রাশিফল 19ৰ পৰা 25 জুলাই 2026। কৰ্কট ৰাশিৰ ব্যক্তিসকল এই সপ্তাহটো আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে, কিন্তু এটা সৰু ভুলে ভাগ্যৰ দুৱাৰ বন্ধ কৰিব পাৰে। এই 7 দিনত টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু দাম্পত্য জীৱন লগতে ভাগ্যৰ ক্ষেত্ৰত কি হ'ব, কোনটো দিন আটাইতকৈ শুভ আৰু কোনটো কাম একেবাৰে নকৰিব, শেষলৈকে চাই থাকক, কাৰণ শেষত মই কম এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। নমস্কাৰ, আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম কৰ্কট ৰাশিৰ 19 জুলাইৰ পৰা 25 জুলাই 2026লৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই আলোচনাত বৈদিক জ্যোতিষৰ সাধাৰণ ধাৰণাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। ইয়াত আমি জানিম ধন সম্পত্তি, চাকৰি আৰু ব্যৱসায়, প্ৰেম আৰু দাম্পত্য জীৱন, স্বাস্থ্য, শিক্ষা, ভাগ্য, শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু সপ্তাহত কোনটো ভুলৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। যদি আপুনি কৰ্কট ৰাশিৰ তেন্তে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কৰ্কট ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। সপ্তাহৰ আৰম্ভণিতে কিছুমান খৰচ হঠাতে বৃদ্ধি পাব পাৰে। ঘৰুৱা প্ৰয়োজন, পৰিয়ালৰ দায়িত্ব বা বহুদিন ধৰি পিছুৱাই ৰখা কোনো কামত টকা খৰচ হোৱাৰ সম্ভাৱনা দেখা যায়। সেইবাবে বাজেট মানি চলাটো এই সপ্তাহত বিশেষ গুৰুত্বপূৰ্ণ। যিসকলে চাকৰি কৰে তেওঁলোকৰ নিয়মীয়া ইনকাম অব্যাহত থকাৰ সম্ভাৱনা আছে। যদি বহুদিন ধৰি কোনো বকেয়া ধন, ইনচেণ্টিভ বা পুৰণি পাবলগীয়া লাভৰ অপেক্ষাত আছে, তেন্তে এই সপ্তাহৰ মাজভাগত কিছু ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সকলো ক্ষেত্ৰতে নিশ্চিত বুলি ধৰি লোৱাতকৈ নিজৰ পৰিস্থিতি বিবেচনা কৰি সিদ্ধান্ত লোৱাই বুদ্ধিমানৰ কাম হ'ব। ব্যৱসায়ীসকলৰ বাবে গ্ৰাহকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে লাভ হ'ব পাৰে। নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ সম্ভাৱনা থাকিব পাৰে, কিন্তু যিকোনো ডাঙৰ ইনভেষ্ট বা নতুন অংশীদাৰিত্বৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। কেৱল মুখৰ কথাত বিশ্বাস কৰি টকা লগোৱা বা ধাৰ দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো এৰাই চলক। এই সপ্তাহত অতি সহজে লাভ হ'ব বুলি কোৱা কোনো এটা স্কিম, লটাৰী, অনলাইন ইনভেষ্ট বা উচ্চ লাভৰ প্ৰতিশ্ৰুতি দিয়া প্ৰস্তাৱৰ ক্ষেত্ৰত সাৱধান হওক। এনে সিদ্ধান্তৰ আগতে বিশ্বাসযোগ্য তথ্য পৰীক্ষা কৰাটো জৰুৰী। যদি ঘৰ, মাটি বা সম্পত্তি সম্পৰ্কীয় কোনো আলোচনা চলি আছে, তেন্তে ততাতৈয়াকৈ সিদ্ধান্ত নল'ব। নথিপত্ৰ আৰু আইনী বিষয়সমূহ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে আগবাঢ়ক। ধৈৰ্যই এই ক্ষেত্ৰত আপোনাৰ বাবে অধিক উপকাৰী হ'ব পাৰে। সপ্তাহটোৰ শেষৰ ফালে আৰ্থিক দিশত কিছু সাকাচ অনুভৱ কৰিব পাৰে। সঞ্চয়ৰ অভ্যাস বজাই ৰাখিলে ভৱিষ্যতৰ বাবে ই উপকাৰী হ'ব। অপ্ৰয়োজনীয় খৰচ কমাই প্ৰয়োজনীয় বিষয়ত গুৰুত্ব দিয়ক। এই সপ্তাহৰ ধন সম্পত্তিৰ মূল পৰামৰ্শ নিজৰ উপাৰ্জনৰ ভিতৰত থাকি খৰচ কৰক। ডাঙৰ ইনভেষ্টৰ আগতে সকলো তথ্য পৰীক্ষা কৰক আৰু সহজ লাভৰ লোভত কোনো নতুন সিদ্ধান্ত নল'ব। ধৈৰ্য আৰু সুপৰিকল্পনাই এই সপ্তাহৰ আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতিৰ গভীৰতা বেছি থাকিব। আপোনাৰ আন্তৰিকতা আৰু যত্নই সম্পৰ্কক অধিক মজবুত কৰাৰ সুযোগ দিব পাৰে, কিন্তু সৰু সুৰা ভুল বুজাবুজিক ডাঙৰ সমস্যালৈ পৰিণত নকৰিবলৈ ধৈৰ্য ধৰা প্ৰয়োজন। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন কাৰোবাৰ সৈতে পৰিচয় বা পুৰণি বন্ধুত্বৰ মাজৰে বিশেষ অনুভৱ জন্ম হোৱাৰ সম্ভাৱনা আছে, কিন্তু কেৱল আৱেগৰ বশৱৰ্তী হৈ তৎক্ষণাৎ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। সময় দিয়ক, মানুহজনক ভালদৰে চিনি লওক। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। মনৰ কথা লুকুৱাই ৰাখিলে ভুল বুজাবুজি হ'ব পাৰে। এই সপ্তাহত বিশ্বাস আৰু সন্মান বজাই ৰাখিলে সম্পৰ্ক অধিক মধুৰ হ'ব পাৰে। বিবাহিত দম্পতীৰ বাবে সপ্তাহটো মোটামুটি ইতিবাচক। পৰিয়ালৰ দায়িত্ব একেলগে পালন কৰিলে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। যদি ঘৰুৱা খৰচ বা আত্মীয় স্বজনৰ কোনো বিষয়ত মতভেদ হ'ব পাৰে, শান্তভাৱে আলোচনা কৰিলে সমাধান ওলাই আহিব। এই সপ্তাহত সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। কেৱল নিজৰ কথাই নহয়, তেওঁৰ কথাও মন দি শুনক। এটা সৰু প্ৰশংসা, এটা মৰম লগা কথা বা অলপ সময় একেলগে কটোৱাই সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। এই সপ্তাহত বিশেষকৈ সাৱধানতা, তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় তুলনাৰ বাবে সম্পৰ্কত দূৰত্ব আহিব নিদিব। এই সপ্তাহৰ প্ৰেমৰ মূল মেছেজ ধৈৰ্য, বিশ্বাস আৰু সৎ যোগাযোগ, এই তিনিটাই আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব পাৰে। হৃদয়ৰ পৰা দিয়া মৰমৰ মূল্য এই সপ্তাহত নিশ্চিত অনুভৱ কৰিব পাৰিব।
এতিয়া আহিছো কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কৰ্কট ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত কৰ্মজীৱনত আপোনাৰ পৰিশ্ৰমৰ মূল্য পোৱাৰ সম্ভাৱনা আছে। যদিও আৰম্ভণিতে কিছু প্ৰেছাৰ বা ব্যস্ততা অনুভৱ কৰিব পাৰে, সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি লাহে লাহে আপোনাৰ পক্ষলৈ যাব। এই সময়ত দায়িত্বশীলভাৱে কাম কৰিলে ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ সুযোগ পাব। চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহত নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আহিব পাৰে। প্ৰথমতে কঠিন যেন লাগিলেও আত্মবিশ্বাসেৰে আগবাঢ়িলে নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্ক নকৰি দলীয়ভাৱে কাম কৰাটো অধিক লাভজনক হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত ইণ্টাৰভিউ, ফোন কল বা ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। আবেদন কৰি থৈ দিয়া সকলৰ বাবে কামবোৰৰ উত্তৰ আহিব পাৰে। অৱশ্যেই ধৈৰ্য নেহেৰুৱাব, সকলো সুযোগ সময়মতে আহে। ব্যৱসায়ীসকলৰ বাবে সপ্তাহটো মধ্যমীয়া ফলৰ হ'ব পাৰে। বিক্ৰী আৰু গ্ৰাহকৰ সঁহাৰি আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আছে। পুৰণি গ্ৰাহকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে পুনৰ অৰ্ডাৰ লাভ কৰিব পাৰে। কিন্তু নতুন অংশীদাৰিত্ব, নতুন ডাঙৰ ইনভেষ্ট বা ঋণ লৈ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰা প্ৰয়োজন। যিসকল নিজাববীয়াকৈ কাম কৰে বা অনলাইন ব্যৱসায় চলায় তেওঁলোকৰ বাবে নিজৰ সেৱা বা পণ্য অধিক মানুহৰ ওচৰলৈ লৈ যোৱাৰ ভাল সময় হ'ব। নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে, কিন্তু একেলগে বহু কাম আৰম্ভ নকৰি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যোৱাটো ভাল হ'ব। এই সপ্তাহত বিশেষ সাৱধানতা, কাৰ্যালয়ত ৰাজনীতি বা আনৰ সমালোচনাৰ মাজত নিজকে জড়িত নকৰিব। ব্যৱসায়ত কোনো নথিপত্ৰ, চুক্তি বা টকা পইচাৰ লেনদেন নপঢ়াকৈ চহী নকৰিব। এই সপ্তাহৰ কৰ্মজীৱনৰ মূল মেছেজ: পৰিশ্ৰম, শৃংখলা আৰু ধৈৰ্যই আপোনাক আগুৱাই নিব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সপ্তাহে ভৱিষ্যতৰ সফলতাৰ ভেটি মজবুত কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ কৰ্কট ৰাশিৰ এই সপ্তাহত ভাগ্য কেনেকৈ থাকিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল এই সপ্তাহত আপোনাৰ ভাগ্যৰ আপোনাৰ কাষত থাকিব পাৰে, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। নিজৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ধৈৰ্যই এই সপ্তাহত সফলতাৰ মূল চাবিকাঠি হ'ব। য'ত বেছি চেষ্টা কৰিব তাতে বেছি ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকিব। সপ্তাহৰ আৰম্ভণিতে কিছু কামত বাধা বা বিলম্ব অনুভৱ হ'ব পাৰে, কিন্তু ইয়াক দুৰ্ভাগ্য বুলি নাভাবিব। বহু ক্ষেত্ৰত এই বিলম্বই আপোনাক ভুল সিদ্ধান্তৰ পৰা ৰক্ষা কৰিব পাৰে। সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি অধিক অনুকূল হোৱাৰ সম্ভাৱনা আছে। যদি বহুদিন ধৰি কোনো গুৰুত্বপূৰ্ণ কাম, আবেদন, পৰীক্ষা, সাক্ষাৎকাৰ বা নতুন পৰিকল্পনাৰ ফলৰ অপেক্ষা আছে, তেন্তে এই সপ্তাহত ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। যদিও সকলো ক্ষেত্ৰতে একে ফল নিশ্চিত নহয়, ধৈৰ্য বজাই ৰাখিলে লাভজনক হ'ব। এই সময়ত অভিজ্ঞ ব্যক্তি বা পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰামৰ্শ আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব পাৰে। অহংকাৰ বা খৰখেদাকৈ লোৱা সিদ্ধান্তই লোৱাৰ পৰিৱৰ্তে বাস্তৱ পৰিস্থিতি বিবেচনা কৰি আগবাঢ়ক। আধ্যাত্মিক দিশতো এই সপ্তাহটো শুভ হ'ব পাৰে। নিয়মীয়াকৈ প্ৰাৰ্থনা, ধ্যান বা মন শান্ত ৰখা কাৰ্যই আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব। ইতিবাচক চিন্তা বজাই ৰাখিলে বহু কাম সহজ যেন অনুভৱ হ'ব। এই সপ্তাহত ভাগ্যৰ দুৱাৰ বন্ধ কৰিব পৰা এটা ভুল: খৰখেদাকৈ সিদ্ধান্ত লোৱা, আনৰ কথাত সহজে প্ৰভাৱিত হোৱা আৰু নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু তথ্য পৰীক্ষা কৰিহে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক। এই সপ্তাহৰ ভাগ্যৰ মূল মেছেজ: এই সপ্তাহত ভাগ্যই সুযোগ দিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰিব আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিমত্তাই। সঠিক সময়ত সঠিক পদক্ষেপ ল'ব পাৰিলে সপ্তাহটোৰ শেষত সন্তুষ্টিৰ অনুভৱ লাভ কৰাৰ সম্ভাৱনা থাকে। এতিয়া আহিছোঁ শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 11 জুলাই, 24 জুলাই আপোনাৰ বাবে শুভ। এই দুয়োটা দিনত গুৰুত্বপূৰ্ণ কাম কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে তুলনামূলকভাৱে অনুকূল বুলি গণ্য কৰা হয়। শুভ সংখ্যা 2, 7 আৰু 9। এই সংখ্যাবোৰ এই সপ্তাহত আত্মবিশ্বাস, ইতিবাচক শক্তি আৰু সিদ্ধান্ত লোৱাত অনুপ্ৰেৰণা যোগাব পাৰে। শুভ ৰং বগা, ৰূপালী আৰু পাতল নীলা। এই ৰঙৰ কাপোৰ বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে মন শান্ত ৰাখিবলৈ আৰু ইতিবাচক অনুভৱ কৰিবলৈ সহায়ক হ'ব পাৰে। প্ৰতিকাৰ: প্ৰতিদিনে পুৱা শিৱলিংগত বিশুদ্ধ পানী বা গাখীৰ অৰ্পণ কৰি ওম নমঃ শিৱায় 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। সোমবাৰে দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক বগা খাদ্য যেনে চাউল, চেনি, গাখীৰ দান কৰিলে মানসিক শান্তি লাভ কৰিব। মাক দেউতাক আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। অহংকাৰ, খং আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক।
এই সপ্তাহত একেবাৰেই নকৰিব আৱেগৰ বশৱৰ্তী হৈ টকা ইনভেষ্ট নকৰিব, কাৰোবাক সহজে বিশ্বাস কৰি নিজৰ গোপন পৰিকল্পনা প্ৰকাশ নকৰিব আৰু ৰাক্ষঙৰ মুহূৰ্তত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। সপ্তাহটোৰ মূল মেছেজ: ধৈৰ্য, বিশ্বাস আৰু সৎ পৰিশ্ৰমে এই সপ্তাহত আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। ইতিবাচক মনোভাৱ বজাই ৰাখক, শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। বন্ধু-বান্ধৱীসকল, এয়া আছিল কৰ্কট ৰাশিৰ 19ৰ পৰা 25 জুলাই 2026লৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। মনত ৰাখিব, জ্যোতিষীয়ে সম্ভাৱনা আৰু দিশ কৰে, কিন্তু আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱেই সফলতাৰ মূল চাবিকাঠি। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক দিয়ক, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ নিয়মীয়া ৰাশিফল পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। তলৰ কমেণ্টত নিশ্চয় লিখিব, জয় মা কামাখ্যা বা হৰ হৰ মহাদেৱ। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ।